অনুশীলনী 4.3 এই 2 নম্বৰ অংকটো কৰি আছোঁ। x - 2 divided by x - 3 plus x - 4 divided by x - 5 equal 10/3. x is not equal 3, x is not equal 5. সমীকৰণটোক আদৰ্শ ঠাচৰ দ্বিঘাত সমীকৰণত প্ৰকাশ কৰা আৰু সমীকৰণটোৰ মূল নিৰ্ণয় কৰা। কুৱেশ্যনটো হৈছে এইটো। এতিয়া আমি এই কুৱেশ্যনৰ এনচাৰটো কৰিম। আমি সমীকৰণটো লিখি ল'লোঁ। সমীকৰণটো দিয়া আছে x - 2 divided by x - 3 plus x - 4 divided by x - 5 equal 10/3. এতিয়া আমি ইয়াত প্ৰথমতে অলপ সৰল কৰিব লাগিব। ইয়াত আমি এতিয়া লসাগু ল'ম। ইয়াত x - 3 আৰু x - 5ৰ লসাগু ল'ব লাগিব। x - 3 x - 5ৰ লসাগু হ'ব x - 3 দুটা পূৰণ হৈ যাব। x - 5 লসাগু এইটো হ'ব। ইয়াৰ পিছত এইটো এটা ভগ্নাংশৰ যোগ, আমি যোগ কৰিব লাগিব। আমি ভগ্নাংশৰ যোগ কৰোঁতে কি কৰোঁ? হৰৰে লসাগু কি কৰোঁ? প্ৰথমতে হৰণ কৰোঁ। এতিয়া x - 3ৰে আমি এইখিনিক হৰণ কৰিম। হৰণ কৰিলে x - 3 x - 3 কেঞ্চেল যাব, থাকিব কি x - 5। এতিয়া এই x - 5টো x - 2ৰ লগত পূৰণ হৈ যাব। এতিয়া লিখি দিয়ে ইয়াত x - 2 হোল ইনটু কিমান x - 5। তাৰপিছত ইয়াত কি চিন আছে? প্লাছ চিন আছে, ইয়াত প্লাছ চিন দিম। দীঘলকৈ টানি দিয়া। এতিয়া x - 5ৰে আকৌ এইখিনি হৰণ কৰিব লাগিব। হৰণ যদি কৰা হয় x - 5 x - 5 গুচি যাব, থাকিব কি x - 3। এই x - 3টো x - 4ৰ লগত পূৰণ হৈ যাব। আমি পাতি দিওঁ ইয়াত x - 4 হোল ইনটু x - 3 x - 3 ইকুৱেল ইয়াত আছে কিমান 10/3। ইমপ্লাইজ দি পেলাই আমি x - 3 লগে ইয়াত x - 5টো পূৰণ কৰি দিওঁ। পূৰণ কৰিলে কি হ'ব? x পূৰণ কৰিলে কি হ'ব? x² মাইনাছ x লগত 5 পূৰণ কৰিলে হ'ব 5x মাইনাছ 3 লগত x পূৰণ কৰিলে কি হ'ব 3x। a মাইনাছে পূৰণ হ'ব, মাইনাছে কি হৈ যাব প্লাছ 3 5 গুণ কিমান হ'ব 15। এতিয়া আকৌ এইখিনিৰ লগত এইখিনি পূৰণ কৰি দিয়া। x পূৰণ কৰি দিয়া কি হ'ব এইটো x² মাইনাছ 5x মাইনাছ 2 লগত x পূৰণ কৰা কি হ'ব 2x। a মাইনাছে পূৰণ হ'ব, মাইনাছে প্লাছ 2 5 গুণ 10। প্লাছ আছে, প্লাছ চিন দিয়া। এইটো তেনেকৈ পূৰণ হ'ব। x পূৰণ কৰিলে কি হ'ব ইয়াত x² মাইনাছ 3 লগত x পূৰণ কৰিলে কি হ'ব 3x মাইনাছ 4x। a মাইনাছে পূৰণ কৰিলে মাইনাছে কি হ'ব ইয়াত প্লাছ 4 3 গুণ 12। লিখি পেলাই লগত কি আছে এইটো লিখি দিয়া। ইকুৱেল কি আছে? এইটো আছে 10/3। এতিয়া ইয়াত অলপ সৰল কৰিব লাগিব, অলপ যোগ বিয়োগ কৰিব লাগিব। ইয়াত চোৱা x² আছে, x² লিখি দিয়া মাইনাছ 5x মাইনাছ 3x কি হ'ব মাইনাছ 8x। একে চিন আছে, যোগ হ'ব আৰু চিনটো হ'ব মাইনাছ 8x প্লাছ 15। ইয়াত কেঞ্চেল যাব নেকি আমি চাই লওঁ। কিবা কেঞ্চেল যাব নেকি? কেঞ্চেল নাযায়, কাটাকাটি নাযায়। ইয়াত এটা x², ইয়াত এটা x²। কেইটা x² হ'ব? দুটা x²। এতিয়া আমি এক্সখিনি হিচাপ কৰোঁ। মাইনাছ 5x মাইনাছ 2x কি হ'ব মাইনাছ 7x। ইয়াত আছে
মাইনাছ 3x মাইনাছ 4x ইয়াত কিমান আছে মাইনাছ 7x তাৰমানে কিমান হ'ব মাইনাছ পাতিলোঁ আমি 14x মাইনাছ 14x এতিয়া আমি সংখ্যাখিনি হিচাপ কৰোঁ ইয়াত আছে 10 ইয়াত আছে 12 কিমান হ'ব প্লাছ 22 ইকুৱেল যিটো আছে সেইটো লিখি দিয়া কি আছে 10/3 ইমপ্লাইজ এতিয়া আমি ইয়াত অলপ বজ্ৰ পূৰণ কৰি দিওঁ কোনাকুনি পূৰণ কৰি দিওঁ এইটোৰ লগত এইখিনি পূৰণ হ'ব আৰু 3 লগত এইখিনি পূৰণ হ'ব গতিকে যিটো বেছি পূৰণফল বেছি হয় 10 লগত x স্কয়াৰ 10x স্কয়াৰ আৰু 3 লগত 2x স্কয়াৰ পূৰণ কৰিলে কিমান 6x স্কয়াৰ গতিকে আমি পূৰণটো এই সাইডেই কৰোঁ 10 লগত x স্কয়াৰ পূৰণ কৰি দিলোঁ কি হ'ল 10x স্কয়াৰ মাইনাছ 10 লগত 8 পূৰণ কৰিলে কিমান হ'ব 80 লগত কি হ'ব x প্লাছ 10 লগত 15 পূৰণ কৰিলে কি হ'ব 150 ইকুৱেল এইটোৰ লগত এইটো পূৰণ কৰি দিয়া 3 দুগুণে 6 x স্কয়াৰ মাইনাছ 3 লগত 14 পূৰণ কৰি দিয়া 3 14 কিমান 42 কি হ'ব x প্লাছ 3 লগত 22 পূৰণ কৰিলে কিমান হ'ব প্লাছ 3 দুগুণে 6 3 দুগুণে 66 হ'ব এতিয়া আমি x খিনি একেলগত আনো এটাৰ 10x স্কয়াৰ পাতিলোঁ এই গোটেইখিনি আমি ইফালে আনো আৰু প্লাছ 6x ঠিক আছে আমি এইটো পাতি লওঁ গোটেইখিনি পাতি লওঁ এটা এই যিখিনি আছে গোটেইখিনি ইফালে আনোতে এটা কথা লক্ষ্য কৰিবা ইয়াত সংখ্যাৰ আগত যিখিনি চিন আছে এই চিনখিনি গোটেইখিনি অপজিট হৈ যাব তাৰমানে বিপৰীত হ'ব যোগ থাকিলে বিয়োগ থাকিলে যোগ হ'ব এইটো প্লাছ এইটো যোগ আছে কি হ'ব বিয়োগ হ'ব -6 এইটো মাইনাছ আছে প্লাছ হ'ব এইটো প্লাছ কি হ'ব -66 ইকুৱেল 0 এতিয়া সো x স্কয়াৰ এইখিনি হিসাব কৰা 10x স্কয়াৰ পৰা 6x স্কয়াৰ গুচি গ'ল কিমান থাকিব 4x স্কয়াৰ -80x প্লাছ 42x ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ হ'ব 80 ৰ পৰা 42 গুচি গ'ল কিমান থাকিব 10 ৰ পৰা 2 গ'লে 8 ইয়াত কিমান আছে 7 ৰ পৰা 4 গ'লে কিমান হ'ব 3 কিমান হ'ব 38 লিখি পেলাই কি লিখিব লাগিব x তাৰপিছত আমি এইটো ল'ম ডাঙৰ সংখ্যাৰ আগত যেটো প্লাছ আছে 150 প্লাছ 150 -66 এইটোৰ পৰা এইটো মাইনাছ হ'ব আৰু ডাঙৰ সংখ্যাৰ আগত যেটো প্লাছ চিন আছে প্লাছ চিন দিম এটা এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 10 ৰ পৰা 6 গ'ল কিমান 4 10 ৰ পৰা 6 গ'ল 4 ইয়াত কিমান আছে 14 ৰ পৰা 6 গ'ল কিমান হ'ব 8 ইকুৱেল কিমান 0 এতিয়া এই সমীকৰণটো অলপ ডাঙৰ হৈ আছে আমি এটা লঘিষ্ঠকাৰ লৈ যাওঁ অলপ সৰু কৰি দিওঁ হৰণ ইয়াত কিহেৰে হৰণ যাব এইটো চোৱা আমি এই গোটেইকেইটা পদত 2 ৰে হৰণ কৰি দিওঁ যেটো আছে সমীকৰণত আমি সমান সংখ্যাৰে হৰণ কৰিব পাৰো বা পূৰণ কৰিব পাৰো এটা আমি ইয়াত হৰণ কৰি অলপ কমাই দিওঁ 2 ৰে হৰণ কৰিলে কিমান হ'ব এইটো 2x স্কয়াৰ 2x স্কয়াৰ মাইনাছ 2 ৰে হৰণ কৰিলে কি হ'ব 19 কিমান হ'ব 19x 2 নম্বৰ এটা হ'ব প্লাছ 2 ৰে হৰণ কৰিলে কিমান হ'ব 40 2 দুগুণে 4 4 দুগুণে 42 ইকুৱেল কিমান 0 এতিয়া আমাৰ ইয়াত কৈছে সমীকৰণটো সমাধান কৰিব দিছে x ৰ মান ওলাব দিছে এতিয়া যেটো দ্বিঘাত সমীকৰণ যেটো আদৰ্শ ঠাঁচত প্ৰকাশ কৰা হৈ গ'ল এতিয়া আমি এই সমীকৰণটো কি কৰিম সমাধান কৰোঁতে ইয়াত কোৱা নাই যে দ্বিঘাত সূত্ৰত কৰিব লাগিব গতিকে আমি মিডল ফেক্টৰত ইয়াত সমাধান কৰিব পাৰিম সমাধানটো কেনেকৈ কৰিম ইয়াত চোৱা
আমি এতিয়া সমাধানটো মিডিল ফেক্টৰত কৰি আছোঁ, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কৰা নাই। ইয়াত যদি দিয়া আছে 2x² লিখা মাইনাছ ব্ৰেকেট দিয়া 2 লগত এইটো আৰু এইটো পূৰণ কৰি ভাঙি পেলাই কিমান মিলাব লাগিব 19 মিলাব লাগিব। গতিকে আমি চাওঁ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হয়, কিমান হ'ব 84 না 84। এতিয়া এই 84টো ভাঙি পেলাই কি মিলাব লাগিব 19 মিলাব লাগিব। তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিম, আমি ইয়াত উৎপাদক এটা ল'ব পাৰিম 12 × 7 ল'ব পাৰিম। 12 × কিমান 7, 12 × 7 কৰিলে কিমান হ'ব 84 আৰু এইটো প্লাছ কৰিলে কিমান হ'ব 19 হ'ব। গতিকে আমি এইটো লওঁ 12 + 7, 12 + 7 হ'ল দি পেলাই বাহিৰত x আছে +42 = 0। দিয়া 2x² মাইনাছ 12x, এই মাইনাছ আৰু প্লাছে পূৰণ হ'ব, মাইনাছ প্লাছে কি হ'ব মাইনাছ 7x +42 = 0। 2x কমন হ'লে কি থাকিব x মাইনাছ ইয়াত কিমান থাকিব, ইয়াত থাকিব 6, ইয়াত থাকিব কিমান 6 থাকিব, 6 এইটো 6 মাইনাছ 7 কমন গ'লে x মাইনাছ 7 × 6 = 42 6 থাকিব = 0। লিখি দিয়ে x মাইনাছ 6 লিখি দিওঁ, x মাইনাছ 6 হোল ইনটু টুৱাইছ x মাইনাছ 7 = 0। এতিয়া লিখি দিয়া আইডাৰ x minus 6 = 0 or twice x minus 7 = 0। এইটোৰ পৰা হ'ব xৰ মান হয় -6 আছে কি হ'ব +6 আৰু এইটোৰ পৰা হ'ব twice x = -7 ইফালে গ'লে +7 হ'ব আৰু কি লিখিম x = লিখি দিয়া x = 7 থাকিব ওপৰত, x লগত যিটো 2 পূৰণ আছে আহিব তলত, গতিকে এনচাৰ এইটো। এতিয়া আমি 1 নম্বৰ অংকটো কৰি আছোঁ। এতিয়া এই সমীকৰণৰ মূল ওলাব লাগে বা সমাধান কৰিব লাগে। আমি অংকটো দিয়া আছে x - 1/x = 3। এতিয়া আমি প্ৰথমতে এইটো আকাৰটো দ্বিঘাত সমীকৰণ যি আদৰ্শ ঠাঁচ, সেই আদৰ্শ ঠাঁচত আমি নিয়াৰ কাৰণে চেষ্টা কৰিম। তেনেকৈ কৰা ইয়াত তলত কি আছে x অৰ্থাৎ হৰ কিমান আছে xৰে 3টা পদক 1 2 3টা পদক পূৰণ কৰি দিয়া। x পূৰণ কৰিলে কি হ'ব x² মাইনাছ এইটো কি হৈ যাব x × 1/x = এইটো কি হৈ যাব 3x। আমি গোটেইকেইটাৰ লগত x পূৰণ কৰি দিলোঁ, এইটোৰ লগত এইটো গুচি যাব, ইয়াত থাকিব কি x² - 1 = 3x। পাৰিলেতো মই x² ডাইৰেক্ট লিখি দিছোঁ, ইয়াত x × x লিখিব পাৰা বা x × 1/x = 3x, তাৰপিছত x² হ'ব, কিন্তু মই ডাইৰেক্ট পূৰণ কৰি দিছোঁ, এনেকৈ কৰিলেও হ'ব। এমপ্লইজ দিয়া এটা আদৰ্শ ঠাঁচত নিব লাগিব, দ্বিঘাত সমীকৰণ আদৰ্শ ঠাঁচত প্ৰকাশ কৰিব লাগিব। এইটো +3x ইফালে লিখি হ'ব -3x, ইয়াত লিখা -1 = 0। এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি সমাধান কৰিম এইটো। এতিয়া ইয়াৰ পৰা a b c ৰ মানটো ওলাই ল'ম। ইয়াৰ মানটো 1, বিৰ মানটো কিমান আছে -3 আৰু চিৰ মানটো কিমান -1।
এতিয়া আমি দ্বিঘাত সূত্র প্রয়োগ করে সমাধান করি। দ্বিঘাত সূত্র মতে আমি সূত্রটা লিখি দিওঁ। x ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ মাইনাছ বি প্লাছ মাইনাছ এটা আমি দ্বিঘাত সূত্ৰটো লিখিম। দ্বিঘাত সূত্ৰৰ মতে x ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a। এতিয়া মানখিনি বহাই দিয়া। ইয়াত 2 আছে, এৰ মানটো কিমান আছে 1 মাইনাছ বিৰ মানটো কিমান দি আছে -3। এইটো মাইনাছ বিৰ মানটো কিমান -3, গতিকে এইটো ব্ৰেকেট দি পাতিব লাগিব। প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ, বিৰ মানটো কিমান আছে -3, গতিকে মাইনাছ আছে কাৰণে ব্ৰেকেট দিবা। -4 আছে, এচ ইয়াৰ মানটো কিমান 1 আৰু চিৰ মানটো কিমান -1। বিৰ মানটো প্লাছ মাইনাছ ৰুট অভাৰ বিৰ মানটো কিমান -3 হোল স্কুৱেৰ মাইনাছ 4ac এৰ মানটো কিমান আছে 1, চিৰ মানটো কিমান -1 ডিভাইড বাই 2a এৰ মানটো কিমান আছে 1। এতিয়া এই 2ৰ লগত একটো পূৰণ কৰি দিলোঁ, 2 গুণে 2, a মাইনাছ পূৰণ হ'ব, মাইনাছে প্লাছ 3 প্লাছ মাইনাছ ৰুট অভাৰ -3 হোল স্কুৱেৰ মাইনাছৰ পৰা স্কুৱেৰ চিনটো কি হ'ব প্লাছ আৰু 3 স্কুৱেৰ মানে কিমান 9। a মাইনাছ পূৰণ হৈ যাব, মাইনাছে কি হ'ব প্লাছ 4 গুণে 4, 4 গুণে কিমান হ'ব 4 ইকুৱেল দিবলৈ 2টো ইয়াত লিখিলোঁ 3 প্লাছ 9 প্লাছ 4 তাৰমানে কিমান হ'ব 13। এইটো ইয়াত আমি কিমান পাইছোঁ 13 পাইছোঁ, 13 কোনো বৰ্গমূল নাই, গতিকে লিখি দিয়া শেষত এই যিটো প্লাছ মাইনাছ আছে প্লাছ ধৰাৰ পৰা মাইনাছ ধৰা। x ইকুৱেল আমি প্লাছটো ধৰিলোঁ আগত 3 প্লাছ ৰুট অভাৰ 13 ডিভাইডেড বাই 2 or x ইকুৱেল টুটো লিখিলোঁ 3 মাইনাছ ৰুট অভাৰ 13 ডিভাইডেড বাই 2, এইটো এনচাৰ।